দুটা তিনিটামান কথা শ্বেয়াৰ কৰিব আহিছোঁ। যিসকল সমাজৰ অভদ্ৰ মানুহ এনেকুৱা কৰি কথা কয়, আজি মই সফল হ'ব পৰা নাই কাৰণে সকলোৱে মোক চাই হাঁহি থাকে, ঠাট্টা কৰি থাকে যে পঢ়া শুনা কৰি কি কৰিলি। মই এটা সৰু সুৰা কাম কৰি আছোঁ, এইটো কামলৈ সিহঁত জ্বলন উঠিছে কিয়? ভাই কাম কৰি আছোঁ, চুৰিটো কৰা নাই। আজি মই পঢ়া শুনা কৰিছোঁ ঠিকে আছে, জাষ্ট পঢ়া শুনা কৰিছোঁ, চাকৰি পোৱা নাই, এইটো কি ডাঙৰ কথা ভাই? কথা এইটো নহয়। পঢ়া শুনা কৰিলে অকল চাকৰি পাব লাগিব, কথাটো তেনেকুৱা নহয়। পঢ়া শুনা কৰিছোঁ, জ্ঞানায়ত্ব কৰিছোঁ, সমাজক ভালকৈ পৰিচালনা কৰিম, ফেমিলিক ভালকৈ চলাম, এই দায়িত্ব আৰু কি। মোৰ মতে সকলো কাম সৰু ডাঙৰ নাই, কামেই হয় ভাই। আমি কাম কৰি খাব লাগিব, যিহেতু আমি ল'ৰা মানুহ, কষ্ট কৰিব লাগিব। আমি দিনে ৰাতে কষ্ট কৰিব লাগিব, তেতিয়াহে আমি সফল হ'ব পাৰিম। কিছুমানে এটা কথা কৈ থাকে যে বিএ পাছ কৰি কি কৰিলি, চাকৰি পোৱা নাই, এইটো কাম তোৰ লগত নিমিলে। আৰে ভাই, তোৰ লগত মই 100 টকা খোজা নাই যে ভাই তুই মোক 100 টকা দে, কেতিয়াবা খুজিছোঁ, খোজা নাই, তেনেহ'লে তোৰ এইটো কথা ক'বলৈ কেতিয়াও অধিকাৰ নাই, ঠিক আছে। চুৰিটো কৰা নাই যে বিএ পাছ কৰি মই চুৰি কৰিছোঁ। চুৰি কৰিলে ক'ব পাৰিলে যে মই বিএ পাছ কৰি চুৰি কৰিছোঁ, কি কৰিছে ভাই? এইটো কথা তেনেকুৱা নহয়। আপোনালোকে ছাপোৰ্ট কৰিব লাগে, তেতিয়া আমি আগবাঢ়ি যাম। তাৰ বিপৰীত আপোনালোকে কি কৰে? ছাপোৰ্ট নকৰে। এই পঢ়া শুনা কৰি একো লাভ নাই। পঢ়া শুনা কৰি লাভ আছে, চাকৰি পাব লাগিব এইটো কথা। বিজনেছ কৰক, বিজনেছ কৰি আছোঁ ভাই, যি কটাকে ইনকাম কৰোঁ, কৰিতো আছোঁ, ঘৰতো বহি থকা নাই। আপোনালোকে এইবোৰ নক'ব নেক্সট টাইম। যদি আপোনালোকে নেক্সট টাইম এইবোৰ কথা কয়, নিশ্চয় আপোনালোকৰ নম্বৰ মই মেনশ্যন কৰিম। ধন্যবাদ।